হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম, গুড মৰ্ণিং। মই গোলাবালিকে আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, আমিতো গোটেইকেইটা হাঁহ বিক্ৰী কৰি দিছোঁ। হাঁহৰ দামটো ভাল আছিলতো, পূজাৰ আগত বিক্ৰী কৰিলোঁ 1500 টকা যোৰা। তো আজি অলপ হাঁহ আছে, 9টামান হাঁহ আছে। 9টা হাঁহ আমি ৰাখি দিছোঁ। ইয়াত 9টা হাঁহ আছে, 7টা মাইকী আৰু 2টা মোটা। এইটো মোটা আৰু এইটো মোটা, এইটো আৰু এইটো 2টা মোটা আৰু গোটেইটা মাইকী। চাওক কণী কিমান পাইছোঁ আজি। চাওক এটা কণী, এইটো নিগনি বা হেৰিয়ে মানে ভাঙি খাইছে চাওক একদম। আৰু এটা কণী, বন্ধুসকল, আজি কণী 5টা পাইছিলোঁ, 5টা দিছিলে। 5টাৰ ভিতৰত এটাতো একদম ভাঙি শেষ কৰি দিছে। চাওক একদম এইটো কণী, এইটো নিগনিয়ে ভাঙি খাইছে কণী। বন্ধুসকল, আৰু এয়া চাওক 4টা, এটা 2টা 3টা 4টা। বন্ধুসকল, আজি 5টা কণী পাইছিলোঁ। আমি এনেকৈ 5টা 6টাকৈ পাই আছোঁ। এইটো ফাটি গৈছে। 5টা 6টাকৈ পাই আছোঁ। বন্ধুসকল, আপোনালোকেও এনেকুৱা ব্ৰইলাৰ হাঁহ পোহক। মানুহে কৈ থাকে যে ব্ৰইলাৰ হাঁহ পুহিলে আপোনাৰ ইমান কণী নিদিয়ে। হয়, কণী দিয়ে। আমি এতিয়া 5টা 6টাকৈ পাই আছোঁ, 7টা মাইকীৰ ভিতৰত। তেনেহ'লে কোনে কয় কণী নেদে? চাওকচোন, মই প্ৰমাণ পাই আছোঁ। আমি হাঁহবিলাক বিক্ৰী নকৰিলেও হয়, মানে পূজা আহিছে, অলপ দাম পাইছোঁ। আৰু আমি এতিয়া নতুন পোৱালি আহি আছে, এই 7-8 তাৰিখে পোৱালি আহিব হোৱাইট পেকিঙৰ। আমি পোৱালি অলপ উঠাম, ডাঙৰকৈ অলপ মানে ফাৰ্মটো বঢ়োৱাৰ আশা আছে। সেইকাৰণে বেছিকৈ অলপ হেৰি কৰিম। আৰু খাকী কেম্বেলো আমি লৈ আহি আছোঁ। খাকী কেম্বেল আৰু হোৱাইট পেকিং 2টা একেলগত আমি মানে কণীৰ কাৰণে অলপ বেছিকৈ ৰাখিম। সেইকাৰণে আমি মানে এইবিলাক চেল কৰিছোঁ। আৰু আমি মানে কি কয়, আমি এতিয়া হাঁহবিলাকক খাবার দিম। চাওক মিটিং কৰি আছে, একদম বঢ়িয়া। এইবিলাক লোকেল হাঁহৰ নিচিনাই একদম লৰা চৰা গোটেই মানে পুখুৰীটো ঘূৰি খাই থাকে। আপোনালোকে হাঁহ পুহিব পাৰে। হাঁহ হোৱাইট পেকিং হাঁহ বহুত এটা ভাল, মাংসৰ কাৰণেও ভাল, কণীও দিয়ে ভাল। চাওক, আজি 5টা কণী পাইছিলোঁ, এটা কণী সেই ভাঙি গৈছে। কালিও এটা এনেকৈ ভাঙিছে। মানে কি হয় যে মানে নিগনিয়ে মানে হেৰি কৰি দিয়ে। চাওক, হাঁহবিলাক ৰেডি হৈছে, এতিয়া খাবার দিব লাগিব। আপোনাৰ হাঁহ পোহক, ব্ৰইলাৰ হাঁহ ভালে আছে। মানুহকে ব্ৰইলাৰ হাঁহ কণী নিদিয়ে দিয়ে। 80% কণী আমি পাই আছোঁ। বন্ধুসকল, আপোনালোকে ব্ৰইলাৰ হাঁহ পোহক, ভালে হ'ব। তো বন্ধুসকল, আজি আপোনালোকক দেখালোঁ কেনেকুৱা কি অৱস্থা। বহুত দিন ধৰি হাঁহৰ মানে ভিডিঅ' দিয়া নাই। হোৱাইট পেকিং হাঁহ আমি বিক্ৰী কৰি দিছোঁ অলপ, এতিয়া অলপ আছে। চাওক আমাৰ গঁৰাল। মানে আৰু এটা কওঁ, মানে আপোনালোকে ক'ব পাৰে যে হাঁহবিলাক কিয় বেচিলে বা কিয় বিক্ৰী কৰি দিলে। বন্ধুসকল, আমি এটা মেচিন মানে আনি আছোঁ, ডাঙৰ এটা মেচিন, 3000 কেপাচিটি মেচিনটো আৰু 1000 কেপাচিটি এটা সেটাৰ মানে হেচাৰ। এই 2টা আমি কিনি আছোঁ, অলপ পইচা লগা হৈছে। সেইকাৰণে আমি হাঁহবিলাক মানে অলপ হাঁহ চেল কৰিছোঁ। এতিয়া আমি মেচিনবিলাক বহাৰ পিছত মানে পোৱালি আহি আছে, মানে পোৱালি হ'ব, তেতিয়া পোৱালি আমি বহাম। কণী হোৱাইট পেকিং খাই কেম্বেল কণী দিম মেচিনত। 1 মাহ পিছত আমি অলপ বেছিকৈ বহাব পাৰিম। মানুহে কথাত কয় নহয় যে কিবা এটা কৰিব লগা হ'লে যদি অলপ কিবা লছ হয়, তথাপি আমি এইটো কৰিব লাগিব। এটা লাভৰ কাৰণে আৰু এটা লছ কৰিব লাগিব। সেইকাৰণে আমি কণী পৰা হাঁহবিলাক মানে অলপ হাঁহ চেল কৰিছোঁ। 25-26টামান হাঁহ, 25-26টা হাঁহ
বন্ধুসকল মানুহে কয় যে এটা ভাল কামৰ কাৰণে আৰু এটা বেয়া কাম হ'লেও একো নাই। তা আমি মানে মিচিং আনিম এইকাৰণে হাঁহ অলপ বিক্ৰী কৰিছোঁ, চেল কৰিছোঁ। পইচা মিলাব পাৰিলেও হয় বেলেগৰ পৰা, ইমান খুজি থকাতকৈ নিজৰ হাঁহ আছে বা বস্তু আছে সেইকাৰণে অলপ চেল কৰি দিছোঁ। চেল কৰি দি কিনে এতিয়া মিচিংটো বহাৰ পিছততো আমাৰ কণী আনি বহাই দিয়াৰ পিছততো যিমান পাব লাগিলে আমি পুহিব পাৰিম। খাকী কেম্বেল হওক, হোৱাইট পেকিং হওক, লোকেল হওক, যিকোনো বস্তু পুহিব পাৰিম। এইকাৰণে আমি চেল কৰিছোঁ, অলপ ৰাখিছোঁ। চাওক আমাৰ খুব ভাল লাগিছে, 5টা কণী পাইছিলোঁ, সদায় 5টাকৈ পাই আছোঁ। কথা হ'ল কি আমি এটা কণী যে ভাঙি গৈছে, মানে নিগনিয়ে ভাঙি পেলাইছে, এইটো অলপ বেয়া লাগিছে। একো নাই, এনেকুৱা হৈয়ে থাকে। তা আপোনালোকেও হোৱাইট পেকিং হাঁহ, খাকী কেম্বেল হাঁহ পোহক, ফাৰ্ম কৰক। মানে বহি থকাতকৈ বা এনেই ঘূৰি থকাতকৈ, চাকৰিৰ পিছত দৌৰি থকাতকৈ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতো কয় যে আপোনালোকে নিজৰ ভৰিত থিয় হওক। তা আমিও কওঁ যে ফাৰ্ম কৰক, এইটো ইমান কষ্টও নাই, ইমান হেৰিও নাই, দৌৰা দৌৰি কৰিব নালাগে। অলপ আপুনি মানে যতন কৰিলেই হ'ল বা অলপ ছিষ্টেমত চলিলেই হ'ল, পইচা কামাই কৰিব পাৰিব বা নিজৰ ভৰিত থিয় হ'ব পাৰিব আমাৰ নিচিনা। তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। ছাবস্ক্ৰাইব কৰিলে কি হয় অলপ মানে মোৰ ভাল লাগে আৰু আপোনাৰ সৰু ভাইটিৰ নিচিনা অলপ হেল্প কৰিব মোক, ছাবস্ক্ৰাইব কৰি দিব। তো বন্ধুসকল ভিডিঅ'টো আজি ইমানেই, ভাল থাকক, সুস্থ থাকক, জয় অসম।